Now, my dear students, let me explain the first outcome, that is land reforms. ভূমি সংস্কাৰৰ বিষয়ে মই তোমালোকৰ লগত আলোচনা কৰিম। সেইখিনি সময়ত সেই সময়ছোৱাত কৃষি খণ্ডত ভূমি সংস্কাৰৰ কেনেকুৱা ধৰণৰ প্ৰচেষ্টা চলোৱা হৈছিল সেই বিষয়ে মই আলোচনা কৰিম। In the agrarian sector, this period witnessed a serious attempt at land reforms. Perhaps the most significant and successful of these was the abolition of the colonial system of zamindari. So সেই সময়ছোৱাত কৃষি খণ্ডৰ উন্নয়নৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা হৈছিল আৰু সেয়েহে ভূমি সংস্কাৰৰ প্ৰচেষ্টা চলোৱা হৈছিল আৰু এইবোৰৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট আছিল ঔপনিৱেশিক সময়ৰ মানে কলনিয়েল পিৰিয়ডৰ যেতিয়া ব্ৰিটিছসকল আছিল ভাৰতবৰ্ষত সেইখিনি সময়ত যিটো ছিষ্টেম জমিনদাৰী ছিষ্টেম ৱাজ ইম্প'জড বাই দ্য ব্ৰিটিছ ইণ্ডিয়া এই ব্ৰিটিছ ইণ্ডিয়াই সেইখিনি সময়ত ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিছিল জমিনদাৰী ছিষ্টেমৰ সৃষ্টি কৰিছিল আৰু জমিনদাৰসকলক মানে যিটো কৰ টেক্স কালেক্ট কৰাৰ সেইটো অধিকাৰ দিছিল। অ'কে, সেই জমিনদাৰ ছিষ্টেমটো বিলোপ কৰাটোৱে আটাইতকৈ বা নাইকিয়া কৰাটোৱে আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয় আছিল আৰু সেই ক্ষেত্ৰত ভাৰতবৰ্ষ সফল হৈছিল। কেৱল যে কৃষিৰ প্ৰতি আগ্ৰহ নথকা শ্ৰেণীটোৰ হাতৰ পৰাই ভূমি মোকলোৱা হৈছিল সেই নহয়, কিছুমান ভূমি কি আছিল যিবিলাক দ্য পিপল দ'জ আৰ নট ইণ্টাৰেষ্টেড উইথ এগ্ৰিকালচাৰ সেই মানুহবিলাকৰ হাততো এনেই কি হৈ আছিল ভূমিবিলাক সিহঁতৰ হাতত সোমাই আছিল, গতিকে সেই ভূমিবিলাক তেনেকুৱা মানুহৰ পৰা ৰিলিজ কৰিছিল। অ'কে, আৰু সেইটোৱেই নহয়, এই জমিনদাৰসকলৰ যি ৰাজনৈতিক আধিপত্য যিটো ৰাজনৈতিক পাৱাৰ সেইটো ডিক্লাইন কৰা হৈছিল বা কমোৱা হৈছিল। অ'কে, ডমিনেশ্যন পলিচি যিটো লেণ্ড অ'নাৰ্ছবিলাকৰ হওক বা জমিনদাৰ্ছবিলাকৰ হওক সেইটো কমোৱা হৈছিল। The attempt of consolidation of land, bringing small patches of land together in one place so that the farm size could become viable for agriculture, were also fairly successful. তাৰোপৰি কি কৰা হৈছিল ভূমি একত্ৰীকৰণ, মানে ভূমি যিবিলাক সৰু সৰু খণ্ডবিলাক লগাই এইবোৰ কৃষিৰ উপযোগী কৰি তোলা হৈছিল যাতে এগ্ৰিকালচাৰৰ কাৰণে এইবোৰ উপযোগী কৰা হয়। উপযোগী কৰি লোৱাৰ প্ৰচেষ্টা বহু ক্ষেত্ৰত সফল হোৱা দেখা গৈছিল, মানে কনচলিডেশ্যন অফ লেণ্ডৰ একত্ৰীকৰণ মানে মাটিৰ একত্ৰীকৰণ বা বিভিন্ন সৰু টুকুৰাবিলাক এইবিলাক খণ্ডবিলাক ভূমিৰ টুকুৰাবিলাক লগাই সেইখিনিত যাতে খেতি কৰিব পাৰে তাৰ উপযোগী কৰি তোলা হৈছিল। But the other two components of land reforms were much less successful. ইয়াৰে ভিতৰত আকৌ দুটা কম্পনেণ্টছ ছাকচেছফুল হোৱা নাছিল, দুটা উপাদান ভূমি সংস্কাৰৰ দুটা উপাদান সেই সময়ছোৱাত পৰিকল্পনাৰ সময়ছোৱাত ছাকচেছফুল হোৱা নাছিল। আমি এতিয়া পালোঁ যে পৰিকল্পনাৰ সময়ছোৱাত ভূমি সংস্কাৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছিল আৰু জমিনদাৰী প্ৰথা যিটো কলনিয়েল ব্ৰিটিছবিলাকে ষ্টাৰ্ট কৰিছিল সেই জমিনদাৰী প্ৰথাটো নাইকিয়া কৰি দিছিল আৰু কি কৰিছিল যাতে যিবিলাক মানুহ কৃষিৰ প্ৰতি ইণ্টাৰেষ্টেড নহয় সেইবিলাক মানুহৰ হাতৰ পৰা লেণ্ডবিলাক মোকলাই আনি কৃষি কৰা মানুহবিলাকৰ হাতলৈ দি দিছিল আৰু জমিনদাৰবিলাকৰ যিটো ৰাজনৈতিক আধিপত্য বা পলিটিকেল ডমিনেশ্যন সেইটো নাইকিয়া কৰিছিল, কমাই দিছিল আৰু ভূমি একত্ৰীকৰণ বা মাটি কনচলিডেশ্যন অফ লেণ্ড বা ভূমি একত্ৰীকৰণ বা মাটি সৰু অংশবিলাক লগাই কি কৰিছিল তাত খেতিৰ উপযোগী কৰিবলৈ চেষ্টা কৰা হৈছিল আৰু এই ক্ষেত্ৰতো যথেষ্ট সফল হৈছিল। কিন্তু তাৰে আকৌ দুটা উপাদান সেই উপাদান দুটাত ছাকচেছফুল হোৱা নাছিল। সেই উপাদান দুটানো কি আছিল? এজন ব্যক্তিয়ে নিজৰ নামত কিমান পৰিমাণৰ ভূমি ৰাখিব পাৰিব তাৰ বাবে উচ্চ সীমা বা চিলিং নিৰ্ধাৰণ কৰা আইন প্ৰণয়ন কৰা হৈছিল যদিও মানে সেইখিনি সময়ত কি কৰিছিল এজন ব্যক্তিৰ হাতত কিমানখিনি মাটি মানে থাকিব পাৰিব সেই আপাৰ লিমিটটো কি কৰা হৈছিল নিৰ্ধাৰণ কৰা হৈছিল আইনৰ জৰিয়তে। অ'কে, দ্য লজ ৱেৰ মেড টু পুট এন আপাৰ লিমিট অৰ চেইলিং টু হাউ মাছ এগ্ৰিকালচাৰেল লেণ্ড ওৱান পাৰ্চন কুড অন, এজন মানুহে কিমান হাতত কিমান মানে মাটিৰ উচ্চ সীমা কিমান থাকিব পাৰিব সেইটো নিৰ্ধাৰণ কৰা হৈছিল। অ'কে, যদিও অতিৰিক্ত ভূমি থকা মানুহখিনিয়ে আইন ফাঁকি দিবলৈ ব্যৱস্থা কৰিছিল, যিবিলাক মানুহৰ অতিৰিক্ত কিছুমান মাটি আছিল এক্সেচিভ মাটি আছিল সেই মানুহখিনিয়ে কি কৰিছিল
এক্সেছ লেণ্ড যিবিলাকৰ হাতত আছিল, পিপল উইথ এক্সেছ লেণ্ড, দে মেনেজ টু এভেড দ্য ল, মানে আইনক ফাঁকি দিবলৈ চেষ্টা কৰিছিল। অ'কে, গতিকে সেই ক্ষেত্ৰত মানে সমানে মাটিবিলাক মানুহক হাতত দি দিয়াটো, সীমা নিৰ্ধাৰণ কৰাটো সম্ভৱ, সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সফল হ'ব পৰা নাছিল। আমাৰ আপাৰ লিমিট বা চেইলিং নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পৰা নাছিল। তাৰোপৰি আৰু এটা আছে যে আনৰ ভূমিত খেতি কৰা কৃষকৰ উচ্ছেদৰ বিৰুদ্ধে অধিক আইনগত নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল, যদিও এই ব্যৱস্থাটো কাৎচিতহে কাৰ্যকৰী কৰা হৈছিল। দ্য টিনেন্টছ মানে সেই মানুহবিলাক যিবিলাকে হু ৱৰ্কড অন ছামৱান এলছ লেণ্ড, সেই যিবিলাকে বেলেগৰ মাটিত খেতি কৰি আছে, ৱেৰ গিভেন গ্ৰেটাৰ লিগেল ছিকিউৰিটি, সেইবিলাক মানুহক মানে যাতে উচ্ছেদ কৰিব নোৱাৰে, মানে সেই জেগাখিনিৰ পৰা উঠাই নিব নোৱাৰে, তাৰ বাবে আইনগত নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। যিবিলাক মানুহৰ লেণ্ডলেছ ফাৰ্মাৰ্ছ, যিবিলাকৰ মাটি নাই, সেইবোৰে বেলেগৰ মাটিত খেতি কৰি থাকিছিল, কিন্তু তেনেকুৱা মানুহবিলাকক আকৌ যিবিলাক ধনী কৃষকবিলাকে কি কৰে, উচ্ছেদ কৰিবলৈ চেষ্টা কৰে, সেইখিনি জেগাৰ পৰা উঠাই নিবলৈ চেষ্টা কৰে। অ'কে, এভিক্টেড কৰিব চেষ্টা কৰে। গতিকে সেই এভিক্টেডৰ বিৰুদ্ধে বা উঠাই নিয়াৰ বিৰুদ্ধে, উচ্ছেদৰ বিৰুদ্ধে লিগেল ছিকিউৰিটি বা আইনগত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু এইটো কাৎচিতহে কাৰ্যকৰী কৰা হৈছিল। এইটো কিন্তু ৰেয়াৰলি ইমপ্লিমেণ্টেড ইট ৱাজ। অ'কে, দিছ প্ৰভিজন ৱাজ ৰেয়াৰলি ইমপ্লিমেণ্টেড। এইটো কাৎচিতহে প্ৰয়োগ কৰা হৈছিল, কাৰণ এই কৃষকসকলৰ নিৰাপত্তা প্ৰায়ে নোহোৱা দেখা গৈছিল, যিবিলাকৰ বেলেগৰ মাটিত যিবিলাকে খেতি কৰি আছিল। অ'কে, কৃষি সম্পৰ্কীয় এই জনহিতকৰ আঁচনি বা নীতিসমূহক প্ৰকৃত অৰ্থত কাৰ্যকৰী কৰাটো সহজ নাছিল। ইট ৱাজ নট ইজি টু টাৰ্ণ দিছ ৱেল মিনিং পলিচিজ অন এগ্ৰিকালচাৰ ইনটু জেনুইন এণ্ড ইফেক্টিভ একশ্যন। এই সকলোবিলাককে কাৰ্যক্ষেত্ৰত জনহিতকৰ আঁচনিসমূহ কাৰ্যক্ষেত্ৰত পৰিণত কৰাটো ইমান সম্ভৱ নাছিল। দিছ কুড হেপেন অনলি ইফ দ্য ৰুৰেল লেণ্ডলেছ পুৱাৰ ৱেৰ মবিলাইজড। এইবোৰ সম্ভৱ হ'ব যদিহে গাঁৱৰ ভূমিহীন লোকসকলক একত্ৰিত কৰিব পাৰে, তেতিয়াহে সম্ভৱ হ'ব। যদিহে গাঁৱৰ যিবিলাক ভূমিহীন লোক, সেইবোৰক একত্ৰিত কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত দেখা যায় যে ভূমিৰ মালিকসকল, লেণ্ড অ'নাৰ্ছবিলাক, বাট দ্য লেণ্ড অ'নাৰ্ছ ৱে ভেৰি পাৱাৰফুল। দেখা যায় যে লেণ্ড অ'নাৰ্ছবিলাক বহুত পাৱাৰফুল হয়, এণ্ড ৱাইল্ডেড কনচিডাৰেবলি পলিটিকেল ইনফ্লুৱেঞ্চ। অ'কে, আৰু তেওঁলোকে বহু পৰিমাণে ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছিল। সেইবাবে ভূমি সংস্কাৰৰ বহুতো প্ৰস্তাৱ আইনত পৰিণত হ'ব পৰা নাছিল। সেইকাৰণে লেণ্ড ৰিফৰ্মেশ্যনৰ বহুবিলাক প্ৰস্তাৱে আইদাৰ নট ট্ৰেন্সলেটেড ইনটু ল অৰ ৱেন মেড ইনটু কাৰ্যকৰী হোৱা নাছিল। কিছুমান কাগজতেই ৰৈ গৈছিল, কাৰ্যকৰী হোৱা নাছিল। মানে যিবোৰ আইনত পৰিণত হৈছিল, সেইবোৰ কাগজতেই আছিল, কাৰ্যকৰী হোৱা নাছিল। নট ইমপ্লিমেণ্টেড, মানুহৰ ওপৰত ইমপ্লিমেণ্ট কৰা নাছিল। অ'কে, আইদাৰ নট ট্ৰেন্সলেটেড ইনটু লজ অৰ ৱেন মেড ইনটু লজ দে ৱেৰ নট ইমপ্লিমেণ্টেড। অ'কে, সেইবোৰ মানুহৰ ওপৰত ইমপ্লিমেণ্ট কৰা হোৱা নাছিল।